हेलो फ्रेंड्स मैं आइजु एजुकेशनल ब्लगर पर आपको स्वागत जनाइছোঁ और आज आमार তিতাবৰৰ আগৰ যিটো বুদ্ধ সিনেমা হল আছিল তাতে আমাৰ তিতাবৰৰ নতুন বিধায়ক ধীৰাজ গলাদেৱক ৰাজহুৱাভাৱে সন্মান জনোৱা হয় আৰু তাৰে অকমান ভিডিঅ' মই আপোনাক কৰিছো অকমান ভিডিঅ' আপোনালোকৰ আগলৈ আগবাঢ়াইছো আপোনালোক চাব এই গগন মণ্ডলক চিয়াকি ৰক্ষা কৰক সৰ্বভৌম মদন দমনমুখী মদনক দমন কৰিবলৈ সাহস কৰক ৰূপ ধৈৰ্য গাম্ভীৰ্য বীৰ্য এই সকল অলংকাৰে অলংকৃত হওক এই আশা উদ্দেশ্য কম হয় আৰু আপুনি যদি সততাৰে এটা লক্ষ্যত আপুনি উপনীত হ'বলৈ চেষ্টা কৰে আপুনি এদিন নহয় এদিন সেই লক্ষ্যত উপনীত হ'বলৈ আপুনি সক্ষম হ'ব আৰু মোৰ
মই এই নিৰ্বাচনী যাত্ৰাটোত কেৱল মাত্ৰ যোগাত্মক দৃষ্টিভংগীৰে ৰাইজৰ মাজলৈ গৈছিলোঁ। কোনো প্ৰতিদ্বন্দ্বীক তুচ্ছ তাচ্ছিল্য কৰা, নাইবা কোনো প্ৰতিদ্বন্দ্বীক ব্যক্তিগত আক্ৰোশৰ স্বীকাৰ কৰা, নাইবা কোনো ক্ষেত্ৰতে অন্য এটা ৰাজনৈতিক দলক সমালোচনা কৰাৰ পৰাও বিৰত থাকি কেৱল মাত্ৰ তিতাবৰৰ উন্নয়নৰ বাবে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত ৰাইজৰ আশীৰ্বাদ কামনা কৰিছিলোঁ। আৰু মই ভাবোঁ যে ৰাইজেও মন ভাবিছিলে যে তিতাবৰত এইবাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। তিতাবৰৰ উন্নয়নৰ স্বাৰ্থতে তিতাবৰত এক পৰিৱৰ্তনৰ প্ৰয়োজন আছে। তিতাবৰৰ ৰাইজে দীৰ্ঘদিনৰ পৰা এই পৰিৱৰ্তন আশা কৰিয়ে নিৰ্বাচনসমূহত ভোটদান কৰিছিল। কিন্তু যিটো প্ৰত্যাশিত আশা আছিলে, আকাংক্ষা আছিলে, সপোন আছিলে, সেইবিলাক কিন্তু পূৰণ হোৱা নাছিল। সেইবিলাক নিৰ্বাচনৰ আগলৈকে যিবিলাক প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিবিলাকে পূৰণ হোৱা নাছিল। আৰু এইটো এটা দীঘলীয়া পৰ্যায়, প্ৰায় 25টা বছৰ তিতাবৰখনে মই ভাবোঁ যে যিমান দূৰ তিতাবৰৰ উন্নয়ন হোৱাৰ অৱকাশ আছিল, সম্ভাৱনা আছিল, ক'ৰবাত তিতাবৰ বঞ্চিত হৈ থাকে, তিতাবৰৰ ৰাইজ বঞ্চিত হৈ থাকে, তিতাবৰৰ সমাজ জীৱন বঞ্চিত হৈ থাকে। আৰু সামগ্ৰিকভাৱে তিতাবৰখন লাহে লাহে গৈ অসমৰ আটাইতকৈ পিছপৰা সমষ্টিবিলাকৰ এটা হ'ল, যিখন তিতাবৰক লৈ অসমৰ আটাইতকৈ সন্মানীয়, আটাইতকৈ বেছি পুঁজি অহা সমষ্টিৰ পৰা গৈ যেতিয়া তিতাবৰ একেবাৰে এটা পিছপৰা সমষ্টিলৈ পৰিণত হ'ল, মই তেতিয়া ৰাইজেও অনুভৱ কৰিছিলে যে ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ আশাবিলাকক লৈ, ৰাইজৰ সপোনবিলাকক লৈ এটা ৰাজনীতি আৰু কাৰোবাৰ ব্যক্তি স্বাৰ্থ নাই কাৰোবাৰ ৰাজনৈতিক আকাংক্ষা পূৰণে হৈ আছে, কিন্তু সমাজখনৰ নাইবা সমষ্টিটোৰ সামগ্ৰিক বিকাশ পোৱা নাই। উদ্যোগত আজি আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰীযুত হিয়াৰ গোৱালা দেৱক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ বাবে আয়োজন কৰা এই ৰাজহুৱা ভব্য অনুষ্ঠানত ইয়াত উপস্থিত থকা তিতাবৰৰ সুধী সমাজ, তিতাবৰৰ বিভিন্ন ক্ষেত্ৰত শৈক্ষিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব দিয়া ইয়াৰ বিশিষ্ট নাগৰিকসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি তিতাবৰ সমষ্টিৰ এই নতুন